শুনিছোঁ প্ৰিয়ংকা বোলে ঘৰত নাই, গুৱাহাটীনে ক'ৰবাত আছে। তাকে ঘামটো লৈ যাওঁচোন, কিমান সঁচা কিমান মিছা। ৰূপালী বাইদেউ, অঁ ৰূপালী বাইদেউ, অঁ ঘৰত নাই নেকি? অঁ ৰিম্পী, বহি আহ। অঁ মই বোলে ঘৰত নাই নেকি, ইমানকৈ মাতি আছোঁ, মাত বোল বোলো কোনেও দিয়া নাই। নাই ঘৰতে আছোঁ, ঘৰত নাথাকিলে ক'ত যাবি, আহচোন না বহি আহ। পিছে কি খবৰ তোৰ? বহুত দিনৰ মই দেখিলোঁ হেৰৌ, আজিকালি দেখোন তই আমাৰ ফালে পাক এটাও নামাৰ। মোৰ খবৰ কেনেকুৱা হ'বনো, দেখিছে দেখোন মোৰ খবৰ ইমান ভাল নহয়। আছোঁ আৰু যেন তেন, আজিকালি তেনেকৈ ওলাই কৰি ফুৰিবলৈ মনেই নাযায় দেখোন। অঁ এনেকৈনো কিয় কৈছ, আৰু খবৰনো কিয় বেয়া হ'ব কচোন? এয়া দেখিছে দেখোন, গাঁৱৰ জীয়ৰী হৈ গাঁৱতে সেই বোৱাৰীও হ'লোঁ। তাকে মানুহখনে বোলো মোক ইমান বেয়া পায়নে, মোক ইমান কমকৈ ভোট দিলে। অঁ তই ভাবা সেইটো কথাকে লাগিয়ে আছ। হ'ব আৰু দে, কি কৰিবিনো, জিকা হৰা আছেই দেখোন সকলোতে। আৰু এইবাৰ হাৰিলি বুলি কি আকৌ পিছত যে খেলিলে তই হাৰিবি সেইটো কথা নহয়। আচলতে মানুহেও মানুহৰ যোগ্যতা চাইহে ভোট দিয়ে, গম পাওঁ নাই? এনেই যিটো মানুহক ভোট নিদিয়ে নহয়। মানে ৰূপালী বাইদেউ আপুনি কি ক'ব বিচাৰিছে? মোৰ মানে কি যোগ্যতা নাই নেকি? সেই তেজনী, মইনো তোৰ যোগ্যতা নাই বুলি কেতিয়া ক'লোঁ? তোৰ যোগ্যতা আছে। এই জিকা হৰা এইবোৰ সকলোবোৰ কপালৰ দিখনো। হ'ব দে, তই সেইটোকে ইমান আৰু ধৰি থাকিব নালাগে। আৰু এনেও 5 বছৰ কালহে, এই এনেকৈ গুচিয়ে যাব 5 বছৰ কাল। আকৌ নেক্সট টাইম তই খেলিবি আকৌ, একো নহয় দে। আৰু এই হাৰিদি বুলি আৰু মন চন মাৰি থাকিব নালাগে, মানুহৰ ভাগ্যৰ লিখনহে। তাকেহে কি হয় নাজানো আৰু। পিছে প্ৰিয়ংকা নাই নেকি ঘৰত? অঁ নাই, বোৱাৰীজনী ঘৰত নাই। অঁ ক'লৈ গ'ল? মই আকৌ তাইৰ ওচৰলৈ আহিছিলোঁ, বোলো সেই পঞ্চায়তৰ সভানেত্ৰী হ'ল, পাৰ্টিটোকে খাই আহোঁগৈ। তাই থাকিলে তই পাৰ্টি খাব পাৰ নেকি? মই কি খাব নোৱাৰিম নেকি? ৰূপালী বাইদেউ যে কি কথাবোৰ কয় আৰু। পিছে প্ৰিয়ংকা ক'লৈ গ'লনো? তাই এফালে গৈছে প্ৰায় দুদিনমানৰ কাৰণে। অঁ মই আকৌ শুনিছিলোঁ হেৰি ক'ৰবাত গুৱাহাটীতে ক'ত গৈছে বোলে। তই দেখোন জানই ক'ত গৈছে, আকৌ জানি বুজি মোক দেখোন নজনা ভাও ধৰি সুধি আছে ক'ত গৈছে বুলি। নাই মই দেখা নাই বাৰু, এই মানুহৰ মুখতহে শুনিছোঁ। এনেই আকৌ কৈ দিবলৈ বেয়া নহয়, কিমান সঁচা কিমান মিছা বা আকৌ। অঁ তই তাৰমানে প্ৰিয়ংকা ঘৰত আছে নাই সেইটো কম ল'বলৈ আহিলি নি আমাৰ ঘৰলৈ? ইয়াই ৰূপালী বাইদেউ যে কি কথাবোৰ কয় আৰু পাই। নহয়, মানুহৰ কথা আকৌ ধৰিব নোৱাৰি নহয়, কাৰ পেটত কি আছে আমিনো কেনেকৈ গম পাম। পিছে তই বহ, মই অকণ চাহ কৰি আনোগৈ। নাই নালাগে দিয়ক চাহ, ময়ো গৈ থাকোঁ ঘৰলৈকে। কিয়? আকৌ দেখোন তই পাৰ্টি খাবলৈ আহিছিলি, এতিয়া আকৌ সেই চাহকাপ বনাবলৈ যাওঁ বুলি কওঁতে দেখোন নাখাওঁ বুলি কৈছ। বহ আকৌ খাই যাবি ৰ। অঁ ঠিক আছে বাৰু, যাওক তেতিয়াহ'লে। ৰূপালী বাইদেৱে যে কেনেকৈ কথাবোৰ কয় নহয়, একেবাৰে বোৱাৰীকৰ কথা একো ক'বলৈকে নিদিয়ে। মুখত একেবাৰে টপৰ উত্তৰ আছেই। পিছে মই যিটো কামত আহিছিলোঁ সেইটো বাৰু ছাকচেছ হ'ল, গম পালোঁ তাই যে গুৱাহাটীতে আছে বুলি, তাই ঘৰত নাই বুলি। এই খবৰটো গৈ পেলাই মই চম্পাক ক'বগৈ লাগিব যে পাৰ্টি মানুহৰ লগত প্ৰিয়ংকা গুৱাহাটীলৈ গৈছে। গুৱাহাটীত গৈ কি কৰিছে চাগে ঠিক নাই আৰু। এইফালে গিৰিয়েকো পূজা মোজা পাই পেলাই ভাল ঠগন দিছে, গিৰিয়েকক ঘৰতে থৈ পেলাই তাই সেই বেলেগ মতাৰ লগত গুৱাহাটীলৈ গৈছে। কিন্তু ৰূপালী বাইদেউৰ চকুতহে আমি তাইৰ বোৱাৰীজনীক কেতিয়াও চাগে বেয়া কৰিবই নোৱাৰিম। ৰূপালী বাইদেউ দেখোন নিজৰ বোৱাৰীজনীক টোপ এটাও হৈ পৰিবলৈ নিদিয়ে। বাৰু ধৈৰ্য ধৰোচোন, সময় আহিব নহয়, সময়ৰ সময়তহে মাৰিম মই। ঐ ৰূপালী ঘৰত আছনে? অঁ আৰু কোনোবা আহিছে হপাই। অঁ ৰিম্পী, তই হপাই ইয়াতে আছ? অঁ ককাইদেউ মই ইয়াতে আছোঁ। পিছে আপুনি ৰূপালী বাইদেউক বিচাৰি আহিছে নেকি? অঁ সেই ৰূপালী ঘৰলৈকে আহিছোঁ আকৌ। এই বোৱাৰীজনী কেলৈ এইবাৰ পঞ্চায়তৰ সভানেত্ৰী জিকা নাই জানো, তাকে খবৰ এটা ল'বলৈ আহিবলৈ পোৱাই নাই হেৰৌ। বোলো যাওঁচোন, ৰূপালী নহ'লে বোলো বেয়াহে পাব, তাকে সেই বুলি আহিলোঁ আকৌ। পিছে তই কেতিয়া আহিলি? অঁ মোৰ অহা হ'ল বাৰু অকণমান সময়। পিছে আহক বহক সিহঁক, ৰূপালী বাইদেউ সেই ভিতৰলৈ গৈছে চাহ বনাবলৈ। অঁ বলিন, সেই তই আহিলি, আহিবলৈ যে সময় পালিও পায়। কি কবি আৰু, আহিব পৰা নাই সেই বেয়া নাপাবি হেৰৌ। ঘৰতে ইটো সিটো কাম কৰি থাকোঁতে সময়বোৰ দেখোন কেনেকৈ যায় গমকে নাপাওঁ। পিছে এতিয়া সময় ওলাই তহঁতৰ ঘৰলৈকে পাক এটা মাৰিলোঁ। বোৱাৰীজনী নাই নেকি? বোৱাৰীজনী ক'লৈ গ'ল? তাই হ'লে সঁচাকৈ দেই বৰ ভাল কাম এটা কৰিলে পাই। তাই যে এনেকৈ জিকিব মই কেতিয়াও ভবা নাছিলোঁ হেৰৌ। লোকৰ গাঁৱৰ ছোৱালীজনী আহি পেলাই লোকৰ গাঁৱত সেই পঞ্চায়তৰ সভানেত্ৰী খেলি পেলাই জিকিছেহি, ধেমালি কথা নেকি? বোৱাৰীজনী ক'লৈ গ'ল বাৰু হা? সকলোবোৰ তহঁতৰ আশীৰ্বাদ আৰু তহঁতৰ ছাপৰ্টতে হৈছে পাই। অকলেনো তাই কেনেকৈ জিকিলেহেঁতেন তহঁতে যদি কোনো সহায় নকৰিলেহেঁতেন। পিছে তাই নাই, তাই সেই গুৱাহাটীলৈ গৈছে পাই। এই কিবা ট্ৰেইনিং হয় নহয় সিহঁতৰ পাই, কিবা শপতনামা থাকে নেকি, সেয়াৰ কাৰণে তাই গুৱাহাটীলৈ গ'ল। আজি 3 দিনে হ'ল, কাইলৈ পৰহিলৈ মানে আহিব লাগে দেই ঘৰলৈ। অঁ হয় নেকি? দে বাৰু হওক দেহি, ছোৱালীজনী ভাল হওক দেই। তাই ভালকৈ সেই ৰাজ্যৰ কাৰণে কামকেইটা কৰিলেই হ'ল আৰু পাই। আৰু ঠিকেই, মানুহে যোগ্যতা অনুসৰিহে মানুহক ভোট দিব, এনেই আৰু বেবেবাং মানুহক ভোট নিদিয়ে নহয়। হেৰি ৰূপালী বাইদেউ,
মই গৈ থাকোঁ দিয়ক। মই চাহ বেলেগ এদিনে খাম। মোৰ মানে কাম এটা আছে, এতিয়াহে পটককৈ মন পৰিলে পাই। কামটোৰ কাৰণে মই সোনকালে যাবগৈ লাগিব। বেলেগ এদিন আহিম বাৰু দিয়ক। হেই আকৌ চাহ পাতিলোৱে। নাই নাই বাইদেউ, চাহ খাই থাকিলে মানে দেৰি হ'ব। মোৰ চাহকাপ সেই ককাইদেউকে দিব দিয়ক। মই আহিছোঁ দেই। আই এনেকৈ যাওঁ বুলিনো পটককৈ যায় কেনে বাৰু মানুহ। বলিন তই কওক, কথাটো চাগে তাই গাত লাগিব নেকি ঠিক নাই। পিছে জগ দে, তই বহিয়া। গাত লাগিলে লাগক, আৰু কিনো মিছা কথাটো ক'লোঁ। তাইৰ নিচিনা এজনী জিকা হ'লে আমাৰ গাঁওখন একো উন্নতি নহ'লহেঁতেন, গম পাওঁনে? শুদ্ধ টকা সোপা খালেহেঁতেন আৰু তাইৰ কথা গোটেই গাঁও মানুহে জানেই কেনেকুৱা তাই, কেনেকুৱা স্বভাৱ। তাই জিকাতকৈ আমাৰ যে প্ৰিয়ংকা জিকিলে মই খুব ভাল পাইছোঁ, গম পাওঁ তই। তাকেহে পাই, ভগৱানক তাকে বোলো কোটি কোটি প্ৰণাম আৰু তোমাক। বোৱাজনীক বোলো ভাল পদ এটাত বোলো সেই স্থান দিলা দেই। তাকেহে তাইক কৈছোঁ ভালকৈ বোলো কামবোৰ কৰিবি পাই, সেই জনসাধাৰণৰ বোলো ইচ্ছাবোৰ পূৰণ কৰিবি আৰু যিমানখিনি পাৰ। কৰিব সি কেলৈ নোৱাৰিব বাৰু তাই হিৰো, আৰু পঢ়া শুনা ছোৱালী নহয়, চোকা ছোৱালী, পাৰিব তাই। পিছে এটা কথা, এই ইহঁতক সেই চম্পা হওক বা ৰিম্পী হওক, এই ইহঁতবোৰৰ বৰ লগ ল'বলৈ নিদিবি তাইক। ইহঁতি ভাল মানুহ নহয়। ইহঁতৰ সেই গাঁৱত ইটো মূৰৰ পৰা সিটো মূৰলৈ সকলোৱে চিনি পায়, আৰু কেনেকুৱা মানুহ জানেই। কাৰ ঘৰত কি হৈছে, কাৰ ঘৰত কি নহৈছে চব লৈ ফুৰে সিহঁতি, গম পাওঁনে? সেইকাৰণে সেই প্ৰিয়ংকাক বৰ এটা লগ হ'বলৈ নিদিবি দেই সিহঁতক। বদিন তই ঠিক কথাই কৈছ। ইহঁতৰ স্বভাৱবোৰ একেবাৰে ভাল নহয়। গোটেই গাঁওখনৰ তলা নলা ইহঁতে লগাই ফুৰে। এতিয়া এই ৰিম্পী আমাৰ ঘৰলৈ এনেই অহা নাই নহয়। বোৱাৰীজনী ক'ত গৈছে, কাৰ লগত গৈছে, ক'ত থাকিছে, তাই সকলোবোৰ এইবোৰ সুধিবলৈ আহিছে মোক। চব ডিটেইলছত সুধিবলৈ আহিছে মোক। ঠিকছে মই মুখতে কৈ পঠিয়াইছোঁ নহয়, ঠিকছে লাজ দি পঠিয়াইছোঁ। ভালে কৰিছ। এতিয়া তোৰ পৰা সেই উৰটো লৈ পেলাই গোটেই গাঁওখনত জনাব আকৌ তাই আৰু চম্পাই। ইহঁতৰ কথা জানো নহয় মই। তাকেহে দেই, এই গাঁওখন এটা দুটা মানুহৰ কাৰণে গোটেই গাঁওখনে বদনামী হৈ পৰে পাই। পিছে বাদ দে থ এই ফটোৱা চপৰ কথা পাতি থাকিবলৈ। মই চাহ একাপ কৰি আনোগৈ, দুয়োটা একেলগে খাম ৰ। যা। মা বাবা কি হ'ল? আজি সোমবাৰ নহয়, তুমি পাহৰি গ'লা নেকি? আজি প্ৰিয়ংকা ঘৰলৈ আহিব নহয়। নাই পাহৰ নাই, মনত আছে পাই। কেতিয়া পাবহি তাই? ৰাতিপুৱা মই ফোন কৰাই নাই। ভাত খোৱাকৈ পামহি বুলি ক'লেহি। কেতিয়া পাবহি বা? ফোন কৰিছিল নি তই? মা মই ফোন কৰিছিলোঁৱে। তাই সেই পাবহিয়ে বোলে এতিয়া আৰু 10 মিনিটমানৰ পিছত। তাই পাবহি নেকি? মই দেখোন ভাত পানী একো যোগাৰ কৰাই নাই। তাই আকৌ দুপৰীয়া পামহি বুলিহে কৈছে। মই সেইকাৰণে লাহে লাহে কামবোৰ কৰি আছোঁ আৰু। নহয় মা, সেই তাই দুপৰীয়া পামহি বুলিয়ে ভাবিছিলে। পিছে সিহঁতৰ কামবোৰ বোলে সোনকালে হৈ গ'ল, সেইকাৰণে সোনকালে গুচি আহিলে আৰু এতিয়া পাবহিয়ে হ'ল। মই তাইক আনিবলৈ যাওঁ। তুমি তাইৰ কাৰণে পাতলৈকে কিবা এটা বনাই থ'বা। দুপৰীয়া সকলো একেলগে ভাত এসাঁজ খাম আৰু। হয় নি? যা তই লোৱাগে যা। মই সেই পুৰি বা ৰুটি কিবা এটা বনাওঁ। ঠিক আছে দিয়া মা। যাওঁ পাই, সোনকালে সেই আটাটোকে মাৰি লওঁগৈ। বোৱাৰীজনী ইমান দিনৰ মূৰত ঘৰলৈ আহিব, তাইক ধুনীয়াকৈ মই খুৱাব লাগিব পাই। গুৱাহাটীত বা কি খাবলৈ পালে কি খাব নাপালে ঠিকান নাই আৰু। হেৰা, আজি বোলে বোৱাৰীজনী আহিব? আকৌ তাই আজি ঘৰলৈ আহিব। কেলৈ? সেই 5 দিন হোৱা নাই জানো ট্ৰেইনিং লোৱা? আপুনিও সেই কথাবোৰ বৰ পাহৰি থাকে দেই। 5 দিনহে আছিলে সিহঁতৰ ট্ৰেইনিং। আজি কালিয়ে শেষ হ'ল। আজি সেইকাৰণে তাই ঘৰলৈ আহিছে। এতিয়া বাবা গৈছে আনিবলৈ পাই। তাই সেই দুপৰীয়া পামহি বুলি কৈছিলে আকৌ। মই লাহে লাহে ভাত সাজ বনাম আৰু। পিছে তাই বোলে এতিয়া পাবহিয়ে, 10 মিনিটমানৰ পিছত বোলে ঘৰে পাবহি বোলে। কিবা বোলে কাম হৈ গ'ল নেকি, সেইটো কাৰণে বোলে সোনকালে গুচি আহিলে। এতিয়া মই সেই আপোনাৰ কথা পাতি নাথাকোঁ দেই। মই যাওঁ পাকঘৰত গৈ পেলাই এই আটাটোকে মাৰি লওঁগৈ। হয় নি? পাবহি নি? যোৱা তেতিয়াহ'লে যোৱা, আটাটোকে মাৰি লওঁগৈ। মই কিবা চব্জি কাটি দিব লাগিব নি তোমাক? নালাগে, মই কৰি ল'মগৈ। আপুনি যাওক, আগফালে বহি থাকগৈ। বোৱাৰীজনী আহিব নহয়। ঠিক আছে বাৰু দিয়া। দেউতা, স্বাস্থ্য এইকেইদিন ভালেই নহয় আপোনাৰ? মোৰ ভালেই বাৰু বোৱাৰী। পিছে তোৰ কেনেকুৱা গ'ল 5 দিন? ভালে কুশলে পাৰ হ'লনে আই? হ'ল দেউতা, ভালে কুশলে পাৰ হ'ল। পিছে তাত কি শিকালে? ঢেৰ কিবা কিবি শিকালে দেউতা। কেনেকৈ কি কৰিব লাগে, কামবোৰ কেনেকৈ কৰিব লাগে, কি কথা সকলোবোৰ শিকালে। বৰ ভাল লাগিলেও। এতিয়াৰ পৰা আৰু তোক চাগে কিবা কিবি কামবোৰ পাচিবই। তই কিন্তু ভালকৈ কৰিবি দেই। ক'তো একো এলাহ নকৰিবি বা একো গাফিলতি একো নকৰিবি। মানুহৰ নহ'লে ককৰ্থনা শুনিব লাগিব। যিমান পাৰ সকলোবোৰ কাম নিয়াৰিকৈ কৰিবলৈ চেষ্টা কৰিবি। ঠিক আছে দেউতা, সকলোবোৰ কাম মই নিয়াৰিকৈ কৰিম। আপুনি মোক লৈ অকণো চিন্তা কৰিব নালাগে। পিছে মা ক'লৈ গ'ল? মাক দেখোন অথনিৰ পৰা দেখাই নাই মই। বোৱাৰী আহি পালেহি। মই পাকঘৰত লাগি আছিলোঁ। তই সেই দুপৰীয়া পামহি বুলি ক'লিহি যে, মই লাহে লাহে কামবোৰ কৰি আছোঁ আৰু। বোলে দুপৰীয়া পাবহি, একেলগে ভাত সাজ খাম। আকৌ বাবাই কওঁতেহে গম পালোঁ বোলে সোনকালে পাবহি। তাকে সেই আটা অকণ মাৰি আছিলোঁ।
অঁ নহয় মা সেই দুপৰীয়া অহা কথাহে আছিলে কিন্তু সেই কামবোৰ সোনকালে হৈ যোৱা দেখি মানে সোনকালে গুচি আহিলোঁ আৰু এনেই তাত থাকি কি কৰিম আৰু 5 দিন হ'ল ঘৰখনৰ পৰা আঁতৰি আছোঁ আপোনালোকৰ পৰা আঁতৰি আছোঁ কিমান মনত পৰি আছে মইহে গম পাইছোঁ হয় নেকি পিছে আমাৰ মনত পৰি আছিলে পাই তোলে পিছে তাততো একো অসুবিধা পোৱা নাই নহয় ভালে ভালে পাৰ হ'ল নহয় দিনবোৰ অঁ মা ভালে ভালে পাৰ হ'ল বাৰু তাত মোৰ বৰ ভাল লাগিলে আৰু ইমান ভাল নহয় মানুহবোৰ জানানে বিহেভিয়াৰবোৰ বহুত ভাল লাগিলে মোৰ বাৰু হওক দে তোক চাগে সেই ট্ৰেইনিঙত সকলোবোৰ কথা শিকাইছে কেনেকৈ কি কৰিব লাগে কি কৰিব নালাগে ইয়াৰ পিছত চাগে তোক চাগে কাম চাম কিবা কৰিবলৈ দিবই তই সেই তাকেই ভালদৰে কামবোৰ কৰিবি আৰু মাজনী সেয়াই তোৰ ওপৰত আমাৰ আশীৰ্বাদ আছে মা আপোনালোকে মোৰ ওপৰত বিশ্বাস ৰাখক মই সকলোবোৰ কাম সুন্দৰকৈ কৰি যাম পিছে এতিয়া বৈ আকৌ মুখ হাতবোৰ ধুই পেলাই অকণমান ৰেষ্ট লৈ লওঁ আৰু মোৰ সেই ৰুটি পুৰি হৈছে আৰু একেলগে খাই পেলাই আকৌ ভাত বনাব লাগিবই নহয় ব'লক মা সেই মুখ হাতকেইটা ধুই পেলাই পুৰি বনাইছে নে কি বনাইছে দিব আৰু সেই দুপৰীয়া ভাতটো মই বনাওঁ আজি ইমান দিন হ'ল ভাত পানী বনোৱা নাই আপোনাৰ চাগে বহুত কষ্ট হৈছে এইজনী কি যে কথাবোৰ কওঁ নহয় 3টা মানুহৰ ভাত বনালে কষ্ট হ'ব নেকি বাৰু বৈচোন বৈ মুখ হাতবোৰ ধুই লহি বৈ মা আহক দেউতা আপুনি বহক মই মুখ হাতবোৰ ধুই পেলাই অকণমান সেই ফ্ৰেছ হ'লওঁগৈ যা যা বোৱাৰী যা ভগৱান সঁচাকৈ তোমাক বহুত ধন্যবাদ তুমি যে আমাৰ ঘৰলৈ ইমান এজনী ভাল বোৱাৰী পঠিয়ালা ইমান বুজি পায় দেই বোৱাৰীজনীয়ে সঁচাকৈ তাই বোৱাৰী কম নিজৰ ছোৱালী নিচিনাহে লাগে বেছিকৈ মই যে ঘৰখন নাথাকিলে কি হ'ব ঠিকান নাই আৰু আপুনি যে সঁচাকৈ দেই ঘৰৰ একেবাৰে একো দায়িত্ব ল'ব নোৱাৰে কৈছোঁ নহয় বজাৰ সময়ত কি আছে কি নাই চাব লাগে নহয় মাহঁতেও কোৱা নাই মইনো কি জানো যে ঘৰখন একেবাৰে বস্তু নাই বুলি হ'ব দিয়া আৰু এতিয়া আহিছোঁ নহয় বজাৰ কৰিবলৈ ইমান দিনৰ মই দুয়োটা একেলগে বজাৰ কৰিবলৈ আহিছোঁ মোৰ মনটো বহুত ভাল লাগিছে জানানে আজি হয় বাৰু মই এইকেইদিন আপোনাক এৰি কেনেকৈ আছোঁ মইহে গম পাইছোঁ হয় বাৰু দিয়া মোৰ মনটো বৰ বেয়া লাগি আছিলে কিন্তু উপায়ো নাই নহয় তোমাকনো তালৈ মই নপঠিয়াকো কেনেকৈ থাকোঁ কোৱাচোন আৰু এইবোৰ কিছুমান ফৰ্মেলিটিছ আছে চৰকাৰৰ সেইবোৰতো পূৰণ কৰিবই লাগিব তুমি যেতিয়া ইমান এটা দায়িত্ব থকা পদবীত যেতিয়া স্থান পাইছাই সেইখিনিতো তুমি কৰিবই লাগিব হয় বাৰু দিয়ক কিন্তু ইয়াৰ পিছত য'ত মোৰ মিটিং বা কিবা থাকিব আপোনাক কিন্তু মই লগত লৈ যাম আপুনি আকৌ মোৰ লগত যাব লাগিব আকৌ এইবোৰ বাৰু সময়ত দেখা যাব এতিয়া তুমি এইবোৰ চিন্তা কৰি থাকিব নালাগে ব'লা কি বজাৰ আছে সোনকালে আমি কৰি নিওঁ ব'লকচোন সেইখন দোকানৰ পৰা আহোঁগৈ দীপাংকৰ জয়ন্তদা এই কোনোবা ফালে যায় হ'বলা এই ঘৰৰ বজাৰ কেইটামান কৰিবলৈ আহিলোঁ পিছে তই কিনি যাওঁ ময়ো সেই বজাৰেই কৰিবলৈ আহিলোঁ পাই ভালে কৰিলি বাৰু দে পিছে এয়া তোৰ মিছেছ নেকি জয়ন্তদা এই চাওকচোন বাৰু চিনাকি কৰিবলৈ পাহৰিছোঁ এয়া মোৰ মিছেছ প্ৰিয়ংকা আৰু প্ৰিয়ংকা এয়া আমাৰ অফিচৰে হয় জয়ন্তদা দেই নমস্কাৰ দেই নমস্কাৰ নমস্কাৰ পিছে শুনিছোঁ তুমি বোলে পঞ্চায়তৰ সভানেত্ৰী হ'লা তুমি পিছে পাৰ্টি কেতিয়া খুৱাবা হয় পঞ্চায়তৰ সভানেত্ৰী হ'লোঁ পাৰ্টি খুৱাব লাগিব আকৌ আমাৰ ঘৰলৈ যাব ধুনীয়াকৈ চাহ একাপ খাই আহিবগৈ বাৰু পিছে দীপাংকৰ আহিছোঁ বাৰু দে মই তহঁতিও বজাৰ কৰ আৰু গুৱাহাটীৰ পৰা আহিছে নহয় ভালকৈ চেক টেক কৰি ল'বি এওঁ কি কৈ থৈ গ'ল আকৌ জানো দেই কি কৈ থৈ গ'ল তেওঁহে গম পাব বাৰু বাদ দিয়া এইবোৰ মানুহৰ কথা ভাবি থাকিব নালাগে সোনকালে বজাৰকেইটা কৰি ঘৰলৈ যাওঁ ব'লা ঠিক আছে ব'লা বৰ্তা ঘৰত আছে নাই বৰ্তা এই বুঢ়াটো ক'লা নহয় আকৌ বৰ্তা মলুৱা তই ইমান দিনৰ মূৰত আহিছ পাই তই ক'ত আছিলি হয় গাঁৱলৈ গৈছিলে আকৌ বাহঁতৰ ঘৰলৈ বাহঁতৰ ঘৰত থাকি আহিল 2 দিনমান সিহঁতৰ সেই খেতি বাতি উঠোৱা নাছিলে বোলো সেই ময়ে যাওঁ বোলো ভিনদেউ অকলে নোৱাৰে নহয় কৰিব তাকে অকণমান লাগি মেলি দিলোঁ আৰু খেতি বাতি একেবাৰে উঠাই পেলাই আহিছোঁ আৰু মই বোলো সেই বৰ্তা চোপা আহোঁগৈচোন বোলো কেনেকুৱানো কি কথা বোলো সেই ভালে আছে নাই বেয়াই নে বোলো কেনেকুৱা এতিয়া গা মূৰবোৰ ঠিকেই নহয় আছোঁ আৰু অকলশৰীয়া মানুহ গা মূৰনো কি আৰু ভগৱানে চলাই আছে চলি আছোঁ আৰু পিছে তোৰ ভালেই নহয় ভাল মোৰ ভালেই বাৰু ভাল হ'বতো আকৌ গোটেইটো একেবাৰে সেই বডি চডি বনাই একদম টচবজীয়া হৈ আছোঁ আৰু ডেকা তেজ নহয় জানো তহঁতৰ খবৰ খাতি ভাল হ'বই সেই তই নাথাকিলে বৰ বেয়া লাগে হেৰৌ তই মোৰ ঘৰলৈকে দিনটো সেই পাকে পতি আহিয়ে থাক মোৰ লগ এটা হোৱা নিচিনাই হয় তই নাথাকিলে একেবাৰে অকলশৰীয়াকৈ থাকোঁ আৰু বুজিছনে এইকেইদিন তয়ো নাই ঘৰখনত অকলে আছোঁ আৰু ক'তো ওলায়ো যাব নোৱাৰোঁ সেই ৰাতি হ'লে নেদেখোৱেই খুন্দিয়াই ভুজিয়াই ফুৰোঁ গোটেইটো গম পাৱনে তই সেইকাৰণে ওলাই নাযাওঁ আৰু তই থাকিলে অকণমান সাহসটো থাকে মোৰ ময়ো সেইকাৰণে আহোঁ আকৌ বোলো অকলেনো বৰ্তা তই কি কৰি থাকিব পিছে হেৰি নহয় বৰ্তা
এই শুনিছোঁ আমাৰ বোলে সেই সভানেত্ৰী বোলে সেই পঞ্চায়তৰ হেৰি হ'ল বোলে এই প্ৰিয়ংকা নব হ'ল বোলে, হয় নহয় বাৰু? অঁ হয় হয় হয়, সেই ৰূপালী বোৱাৰীয়ে হ'ল আকৌ, এই প্ৰিয়ংকা নে কি জানো তাইৰ নামটো, সেই তাই হ'ল পাই। বোলো সেই বৰ ভাল হ'ল দেই, তাই হ'ল। এই তাইৰ যোগ্যতাও আছে বাৰু, ছোৱালীজনী ভালো বাৰু, দেখা শুনাও ভাল, এই কথা বতৰাও ভালেই সেইটো। তাকে মানুহগৰাকী ভালেই। পিছে সেই বৰ্তা, এইবাৰ সেই আপোনাৰ ঘৰটো প্ৰিয়ংকা নবকে ক'ব আৰু দিবলৈ, গম পায়নে? এইবাৰহে যদি আৰু ঘৰ এটা পায় আৰু চৰকাৰী ঘৰ এটা, নহ'লে এই ভঙা জুপুৰিটোত কিমান থাকিব আপুনি। তাকেহেও পায়, তাইৰ ওপৰত সেই আশা কৰিছোঁ বাৰু। তাই পিছে আমাৰ ঘৰলৈ অহা কথাই আছিলে বোলে আজি হেৰৌ, মোক সেই অকণমান আগত খবৰটো দি থৈ গৈছিলে, জানো কেতিয়াহে আহিব আৰু। অঁ বৰ্তা, ভালনে আপোনাৰ? নব, আপুনি দেখিছোঁ বহুত দিন জীয়াই থাকিব দেই। আপোনাৰ কথা পাতি থাকোঁতে আপুনি ওলাইছেহি। এই বৰ্তাই তাকে কৈ আছিলে বোলে আপুনি আজি বৰ্তাহঁতৰ ঘৰলৈ অহা কথা আছিলে, বোলে আহেইনে নাহেইনে এনেকৈ বুলি পাতি থাকোঁতে আপুনিহে ওলালিহিয়ে। অঁ হয় নেকি? অঁ বৰ্তা, কেনেকুৱা আপোনাৰ স্বাস্থ্য পাতি? আছোঁ আৰু আই, ভগৱানে চলাই আছে, চলি আছোঁ আৰু। পিছে তই বহি আই, মোৰ এই ভঙা পজাটোত বহিবি বৰ্তা, মই নবহোঁ বাৰু। মই সেই কথা এটাৰ কাৰণে আহিলোঁ। এইবাৰ আপোনালৈ আমি ঘৰ এটা দিম, আৰু কি নাই আপোনাৰ মোক সকলোবোৰ কথা আপুনি ক'ব। কাৰেণ্টৰ ব্যৱস্থা আছেনে নাইনে, আৰু খোৱা পানী কিবা অসুবিধা হয় নেকি, সকলোবোৰ আপুনি মোক সেই লিষ্ট এখন বনাই দিব। এইবাৰ মই পঞ্চায়তৰ সভানেত্ৰী হ'লোঁ নহয়, এইবাৰ একেবাৰে মই যাৰ একেবাৰে নাই সেই তেওঁলোককহে প্ৰথমতে দি ল'ম মানে বস্তুবোৰ। সেইকাৰণে ভাবিলোঁ আপোনাৰ ওচৰৰ পৰা আহোঁগৈ বোলো, আপোনাক সেই ঘৰ এটা দিয়াৰ ব্যৱস্থা কৰিম, আৰু লগতে কাৰেণ্টৰ ব্যৱস্থাটো আৰু পানীৰ ব্যৱস্থাটো। হয় নেকি? আই, বৰ ভাল কাম কৰিছ, বৰ ভাল কাম কৰিছ। এইটো ঘৰতে ইমান বছৰ এনেকেই থাকিলোঁ, আৰু ভাবিছিলোঁ এইটো ঘৰতে বোলো এনেকেই আৰু মৰিমগৈ নেকি। তই বাৰু এইবাৰ পঞ্চায়তৰ সভানেত্ৰী হৈ বৰ ভাল কামটো কৰিছ আই। মোক যে ঘৰ এটা দিম বুলি কৈছ, সঁচাকৈ মই বৰ ভাল পাইছোঁ পাই। পিছে মই সকলোবোৰ দিম বাৰু দে। মই সেই কাৰেণ্টৰ ব্যৱস্থাও নাই বাৰু, সেই চাকিতেই দিন গ'ল আৰু। পিছে পানীৰ ব্যৱস্থাটো আছে বাৰু দেই, পানীৰ ব্যৱস্থাটো কৰি দিব নালাগে বাৰু। এই কাৰেণ্টটো আৰু ঘৰটো দিলেই হ'ব মোক। ঠিক আছে ঠিক আছে। প্ৰিয়ংকা বৌ, আমাৰ ফালেও চাব আৰু অকণমান। চাম মই সকলোকে সহায় কৰিম, চিন্তা নকৰিবা। আৰু খালি প্ৰথমতে মানে অকণমান বয়সস্থ মানুহবোৰৰ ঘৰ চৰবোৰ বা খোৱা পানীৰ ব্যৱস্থা আছে নাই, কাৰেণ্টৰ ব্যৱস্থা আছে নাই, সেয়াহে প্ৰথমতে আমাক চাবলৈ দিছে চৰকাৰে। সেয়া চাই মেলি তাৰপিছত আৰু বাকী মানুহখিনিৰ কাৰণে মই সকলোবোৰ কাম কৰিম, অকণো চিন্তা কৰিব নালাগে তোমালোকে। ঠিক আছে বাৰু বৌ। বৰ্তা, আপুনি ৰখক, এতিয়া মই আহিছোঁ। যা ভিতৰলৈ মাতিছিলোঁ আকৌ বহিবলৈ, তই আৰু নবহো বুলি ক'লি। নালাগে বৰ্তা, মই বেলেগ এদিন আহিম বাৰু। আজি মানে আকৌ বেলেগৰ ঘৰতো যাব লাগিব যে, সময় নহ'বগৈ। ঠিক আছে বাৰু দে, যা তেতিয়াহ'লে। বৰ্তা, এইবাৰ কপাল ফুলিলে আৰু আপোনাৰ। তাকেহে আৰু পাই, কি হ'ব আৰু ভগৱানেহে জানিব আৰু।